মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো জ্ঞান সাগৰ সলিউশনৰ এই স্মাৰ্ট ক্লাছলৈ। আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। একেবাৰে সংক্ষেপে আলোচনা কৰিম, যিখিনি তোমাৰ লগৰ প্ৰয়োজন। বিষয়টো যদিও বৃহৎ, তথাপিও আমাৰ আলোচনাৰ সুবিধাৰ্থে আমি একেবাৰে সংক্ষেপে আলোচনা কৰিম। বিষয়বস্তুটো ইতিমধ্যে তোমালোকে স্ক্ৰীনত দেখিছাই যে ভাৰতবৰ্ষত যে চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত, ইয়াৰ অন্তৰালত থকা কেইটামান গুৰুত্বপূৰ্ণ কাৰণ। আহাচোন তেতিয়াহ'লে আমি আলোচনা কৰোঁ চিপাহী বিদ্ৰোহৰ কাৰণ হিচাপে চিনাক্ত কৰা আমাৰ কেইটামান নিৰ্দিষ্ট বিষয়বস্তু। গতিকে চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা প্ৰধান কাৰণ হৈছে: 1 নম্বৰ, ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তি। এই বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। ৰাজকীয় শ্ৰেণী মানে ৰজা ঘৰৰ কথা কৈছে, যিবিলাকে দেশীয় ৰাজ্যবিলাক ব্ৰিটিছৰ যিবিলাক কূটনীতিৰ ফলত ইখনৰ পিছত সিখন হেৰুৱাব লগা হৈছিল। এই ৰাজকীয় শ্ৰেণীবিলাক দিশহৰা হৈ গৈছিল। জনগণৰ মাজত অশান্তিয়ে দেখা দিছিল। নতুন নতুন আইন প্ৰণয়ন কৰিছিল ব্ৰিটিছৰ কূট কৌশলে জনসাধাৰণক শোষণ কৰাৰ ফলত তেওঁলোক অশান্তিত ভুগিছিল। ফলত এই চিপাহী বিদ্ৰোহৰ প্ৰতি তেওঁলোকৰ মন কিছু পৰিমাণে গলিত হৈছে। দ্বিতীয়তে 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ যিটো মুদ্ৰা আছিলে, সেই মুদ্ৰাৰ পৰা মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহকে আৰম্ভ কৰি যিসকলৰ আগতে মুদ্ৰাত ছবি আছিলে, সেই ছবি আঁতৰাই দিয়াৰ লগে লগে এই বিষয়টো অতি চিৰিয়াছ হৈ পৰিছিলে। এই ৰজাঘৰীয়া মানুহবিলাকক অতিশয় অসন্তুষ্ট কৰিছিল। একে সময়তে যি ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি ব্ৰিটিছ শাসনযন্ত্ৰই ইংৰাজী ভাষাক প্ৰচলন কৰাৰ লগতে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়সকলৰ মনত তেওঁলোকৰ প্ৰতি থকা সন্দেহ, অশান্তি, অসন্তুষ্টিৰ ভাৱ বহু পৰিমাণে বৃদ্ধি কৰাইছিলে। 4 নম্বৰৰ কাৰণটো হৈছে লৰ্ড ডেলহাউছিৰ যিটো প্ৰতিক্ৰিয়াশীল শাসন আছিল। তেওঁ বিশেষকৈ স্বত্ববিলোপ নীতি বা পৰৱৰ্তী সময়ত বশ্যতামূলক মিত্ৰতা নীতি, লৰ্ড ৱেলেছলিৰ এনেকুৱা ধৰণৰ নীতিবিলাকে ভাৰতীয়সকলক ব্ৰিটিছৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ সলনি কৰিবলৈ বাধ্য কৰিছিল। ফলত তেওঁলোকৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। গতিকে ওপৰত উল্লেখিত এনেকুৱা বিভিন্ন কাৰণৰ ফলতেই 1857 চনৰ বিদ্ৰোহটোৱে দেখা দিয়া বুলি আমি ক'ব পাৰোঁ। লগতে তৎকালীন কাৰণ হিচাপে যিটো এনফিল্ড ৰাইফলৰ কথা আছেই, সেইটো এটা বৃহৎ ডাঙৰ কাৰণ, তৎকালীন কাৰণ। এতিয়া আমাৰ কেইটামান বিশেষ দৃষ্টিকোণৰ পৰা আমি আলোচনা কৰিছোঁ, বিশেষকৈ মোগল সকলৰ শাসন ব্যৱস্থাৰ দৃষ্টিকোণৰ পৰা কোনবিলাক তেওঁলোকে অসুবিধা পাইছিলে, তেওঁলোকৰ মনত ব্ৰিটিছৰ প্ৰতি কিয় ঘৃণা ভাৱ উপজি পৰিছিল, সেইকেইটা আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি ইয়াৰ ফলাফলনো কি হ'ল, চিপাহী বিদ্ৰোহৰ ফলত কেনেকুৱা ধৰণৰ সাংবিধানিক পৰিৱৰ্তন আহিলে, এইসমূহ পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ যিটো ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন, তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে মোৰ ফেচবুক পেজ পংকজ বৰা তোমালোকে ফ'ল' কৰিবা, আৰু কিবা যদি জানিব বিচাৰা কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে লাইক কৰিবা। ধন্যবাদ।